আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ পৰা নৱোদয় পৰীক্ষা দি কেনে পাছ কেনেকুৱাকৈ কৰে, কেনেকুৱা বিষয়ত পাছ কৰিব লাগে, গোটেইখিনি চিলেবাছটো কেনেকুৱা গোটেইখিনি প্ৰক্ৰিয়াটো মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। প্ৰথমে জানি লোৱা চিলেবাছ। চিলেবাছটো কি থাকে? মানসিক দক্ষতা থাকে, ভাষাজ্ঞান থাকে আৰু পাটিগণিত থাকে। গোটেইখিনি মিলি মাৰ্ক থাকে তোমাৰ 100 মাৰ্কছ। সময় থাকে 2 ঘণ্টা। এইবাৰ কথা হ'ল কোনসকল ছাত্ৰ ছাত্ৰীয়ে তাৰ কাৰণে উপযুক্ত হয়, কেনেকুৱাকৈ পঢ়িব লাগে। তুমি যদি আজি 2 ঘণ্টা সময় বা 3 ঘণ্টা সময় পাটিগণিত অধ্যয়ন কৰ, ঠিক একেধৰণে তুমি সেই দিনটোত আধা ঘণ্টা নাইবা 1 ঘণ্টা হ'লেও মানসিক দক্ষতা আৰু তোমাৰ ভাষাজ্ঞান মিলি চাব লাগিব। ছেম একেধৰণৰ কেনেকুৱা বেছিকৈ পঢ়ি কিনে তাত তুমি ছিট পাবা, তাত কেনেকুৱা সুবিধা দিয়া হয়। যেতিয়া তুমি তাত ছিট পাবা, তাত তোমাৰ নিয়ম থাকে যে তোমাৰ বেছিকটো হ'ল এনেকুৱা চিটুৱেশ্যনত যাই কিনে তুমি পাবা কিমান মাৰ্কছ থাকিব, মাৰ্ক কেনেকুৱা ধৰণৰ হ'ব। মাৰ্ক গোটেই অসম মিলি কেনে তোমাৰ ছিট থাকে 80টা, 80 ছিট থাকে। মিনিমাম তোমাৰ তাতে মেক্সিমাম থাকে তোমাৰ 50,000 নাইবা তোমাৰ বেছিক অনুযায়ী থাকে লৱেষ্টত থাকে তোমাৰ 10,000। আৰু তুমি হাই প্ৰফাইলত যদি যোৱা, মেক্সিমামৰ ওপৰত যদি তুমি ভাবা যে মেক্সিমামৰ ওপৰত কিবা এটা আছে, তেতিয়াহ'লে তুমি পাবা 50,000 অৰ্থাৎ 50,000 লাগি থাকিব। চ' এনেকুৱা বেছিকত তুমি তাতে যদি ছিট পাবলৈ যোৱা, তোমাৰ বহুত টাফ থাকে। কেনেকুৱা থাকে এবাৰ ভাবা যে গোটেই ভাৰতবৰ্ষতে কিন্তু এইটো নিয়ম প্ৰচলিত আছে। গোটেই ভাৰতবৰ্ষত কেৱল তোমাৰ মহাৰাষ্ট্ৰৰ বাহিৰে বাকী গোটেই ষ্টেটত এই ব্যৱস্থাটো আছে। ভাৰতবৰ্ষে এইটো ব্যৱস্থা কৰিছে। এইটো দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে মই ভাবোঁ এটা ইম্পৰ্টেণ্ট বুলি ভাবোঁ। আজি তুমি জাতি বিদ্যালয়ত পঢ়া বা তোমাৰ গাৰ্জেন তোমাক জাতীয় বিদ্যালয় দিছে, গভৰ্ণমেণ্ট স্কুলত দিছে, নাইবা তোমাৰ ইংলিছ মিডিয়ামত দিছে। য'ত যেনেকুৱা দিছে তেনেকুৱা যদি তুমি পঢ়া, তাতে কি কৰিব লাগে, গভৰ্ণমেণ্ট স্কুলত দিলে তোমাৰ কিবা কিনিব লাগিব বা তোমাৰ টিউশ্যন দিব লাগিব। আজিকালিতো টিউশ্যন জানা কেনেকুৱা বেছিকৈ থাকে। তাৰপিছত তুমি যদি জাতীয় বিদ্যালয়ত দিয়া, তোমাক যদি পঢ়ুৱাইছে জাতীয় বিদ্যালয়ত দিয়া হৈছে, তোমাৰ গাৰ্জেনে মান্থলি কিবা এটা ফিজ দি আছে। ছেম একেধৰণে যদি চেবি ৰমেন পাব্লিকত দিছে বা কেনেকুৱা APG দিছে, এনেকুৱা তোমাৰ প্ৰাইভেটকৈ ইংলিছ মিডিয়াম খুলিছে, এনেকুৱা বেছিকত কি হ'ব, মান্থলি ফিজ তোমাৰ 10,000 আছে, 15,000 আছে, 20,000 আছে, 25,000 আছে, এনেকুৱা বেছিক আছে। আৰু যিয়ে নহওক, তুমি যদি এতিয়া ছিট পাবলৈ যোৱা, তোমাৰ ফাইনেন্সিয়েল যদি প্ৰব্লেম আছে, তুমি ভালকৈ অধ্যয়ন কৰিব লাগিব। টকা পইচাৰ দিশত যদি তোমাৰ তেনেকুৱা নাই, অধ্যয়ন কৰিব লাগিব। কেনেকুৱাকৈ? তুমি প্ৰথম অৱস্থাত তোমাৰ কি ভাষাৰ প্ৰতি নলেজ থাকিব লাগিব। ভাষাটো কেনেকুৱা, যে তোমাক এটা গল্প দিয়া আছে, গল্পটো তোমাক বুজাই দিছে যে গল্পত কেনেকুৱা এটা গল্প দিয়া। ছাপ'জ ধৰিলা অসমত এটা সময়ত লাচিত বৰফুকনে ৰাজত্ব কৰিছিল। সেই গোটেইখিনি পাৰ্ট কেনেকুৱা কৰিছিল, তাৰ দিনত কেনেকুৱা জনসংখ্যা আছিল, জনসংখ্যাক তেখেতক কেনেকুৱা সন্মান দিছিল, গোটেইখিনি এটা প্ৰক্ৰিয়া। তাৰ পৰা 5টা কুৱেশ্যন থাকিব, তুমি বাছি কেনে কোনটো শুদ্ধ উত্তৰ হ'ব সেনেকুৱাকৈ নিৰ্ণয় কৰিব লাগিব। ছেম বেছিকত পাটিগণিতত তোমাৰ থাকে, নেক্সট ভিডিঅ'ত মই জনাই দিম ভালকৈ। পাটিগণিতত থাকে তোমাৰ সৰল কৰা, তাৰপিছত তোমাৰ লসাগু উলিয়াই নিৰ্ণয় কৰা, তাৰপিছত ভগ্নাংশ থাকে, দশমিক ভগ্নাংশ থাকে। এনে গোটেইখিনি মিলি কেনে তাতে 21টা লেচন আছে। এই লেচন অনুযায়ী প্ৰশ্ন কাটে। তাৰপিছত তোমাৰ এতিয়া আহিছোঁ মানসিক দক্ষতাত। মানসিক দক্ষতা কেনেকুৱা, তাত ৰিজনিংবিলাক থাকে। চিত্ৰ দিয়া থাকিব, মিল আছে নিৰ্ণয় কৰিব লাগে, কোনটোৰ লগত মিল আছে। একে চিত্ৰ থাকিব, তোমাৰ এটা চিত্ৰতে থাকিল, ছাপ'জ ধৰিলে তোমাৰ তাতে ত্ৰিভুজ সদৃশ আছে। এই ত্ৰিভুজ সদৃশটো কোনটো চিত্ৰৰ লগত ছেম সদৃশ আছে সেনেকুৱা হ'ব। তাৰপিছত তোমাৰ এটা দাপোনৰ সন্মুখত তুমি থিয় হৈছ, তোমাৰ প্ৰতিবিম্বটো অৰ্থাৎ তোমাৰ ছাঁটো কেনেকুৱা প্ৰেক্ষাপটত নিৰ্মাণ হৈছে সেই কথাটো সুধিব, কোনটোত নিৰ্ণয় কৰিছে। ইয়াত তোমাৰ মাৰ্ক থাকে কিমান? মানসিক দক্ষতাত মাৰ্কছ থাকে তোমাৰ 40টা কুৱেশ্যন আহে, মাৰ্ক থাকে 50। ভাষাজ্ঞানত তোমাৰ 20টা কুৱেশ্যনে মাৰ্ক থাকে 25। তাৰপিছত তোমাৰ পাটিগণিতত 20টা কুৱেশ্যন থাকে, মাৰ্ক থাকে তোমাৰ 25। গোটেইখিনি মিলি কিমান আছে?
দুই ঘণ্টা থাকিব। গোটেইখিনি মিলি 100 মাৰ্ক তোমাৰ সময় কিমান ল'ব? 2 ঘণ্টা। 2 ঘণ্টাৰ ভিতৰত গোটেইখিনি প্ৰক্ৰিয়া তুমি ভাবি কেনে চিন্তা কৰি কেনে নিৰ্ণয় কৰিব লাগিব। চ' তোমাৰ ওপৰত নিৰ্ভৰ কৰিব তুমি কেনেকুৱা বেছিকৈ কৰিবা, কেনেকুৱাকৈ পঢ়িবা, কেনেকুৱাকৈ অধ্যয়ন কৰিবা, এইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু তুমি এটা কথা ভাবিবা, যদি তুমি ইয়াত ছিট পাই যোৱা কিবা কাৰণত, তোমাৰ লাইফটো ছেটেল হৈ গ'ল। তোমাৰ ক্লাছ 6ৰ পৰা 12লৈ গভৰ্ণমেণ্টে ফ্ৰী পঢ়াই দিব। তাৰপিছত তোমাৰ তাতে ইংলিছ মিডিয়াম হ'ব, হিন্দীত বুজাই দিব, ইংলিছত বুজাই দিব, লেংগুৱেজবিলাক কৈ থাকিব। আৰু তোমাৰ যিবিলাক টিচাৰ থাকে, টিচাৰবিলাক নলেজফুল থাকে। এতিয়া আহিছোঁ মই অনলাইনৰ বিষয়ে। অনলাইন কেতিয়া কৰিব লাগে? অনলাইন বেচিকেলি তোমাৰ নৱেম্বৰ নাইবা ডিচেম্বৰত কৰিব লাগে। পৰীক্ষাটো কেতিয়া হ'ব? তোমাৰ জানুৱাৰী যাব, ফেব্ৰুৱাৰী যাব, মাৰ্চৰ লাষ্টত নাইবা এপ্ৰিলৰ ফাৰ্ষ্টত এক্সামটো হৈ যাব। কিন্তু তোমাৰ যিটো তোমাৰ পাছ কেনেকুৱা কৰিব? পাৰ্চেণ্টেজ ধৰা থাকে, তোমাৰ 80% থাকে, নাইবা তোমাৰ 90, জেনেৰেলৰ কাৰণে 95, যোৱাবাৰ জেনেৰেলৰ কাৰণে 95 গৈছে। চ' এইবাৰ কেনেকুৱা যায় মই ক'ব নোৱাৰিম। ৰেংকিং কৰিব, ষ্টুডেণ্টৰ ওপৰত নিৰ্ভৰ কৰিব। চ' যিয়ে নহওক, গোটেইখিনি মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিছোঁ। মই ভাবোঁ সকলো গাৰ্জেনে যাতে এইটো ভিডিঅ'ৰ ওপৰত গুৰুত্ব দিয়ে। আই হোপ ডেট, যদি মই আশা কৰোঁ যে ছাত্ৰ বা ছাত্ৰীয়ে এইটো বুজিব নোৱাৰিব পাৰে, একো নাই। কিন্তু এজন অভিভাৱক হিচাপে আপোনালোকৰ এইটো দায়িত্ব মই ভাবোঁ যে যদি দুখীয়া ঘৰৰ পৰা সেই ল'ৰাজন, আপোনাৰ যদি ফাইনেন্সিয়েল প্ৰব্লেম থাকে, সন্তানজন যদি দুখীয়া ঘৰৰ পৰা আহে, মই ভাবোঁ গাৰ্জেনে গুৰুত্ব দিয়া উচিত আৰু সেই ছাত্ৰ বা ছাত্ৰীয়ে গুৰুত্ব দিয়া উচিত। আশা কৰোঁ মই গোটেইখিনি বুজাব পাৰিছোঁ। চ' নেক্সট ভিডিঅ'ত পাটীগণিতৰ বিষয়ে মই আলোচনা কৰিম।